দেশ কপাই যোৱা অভিনীল হত্যাকাণ্ডৰ আজি 6 বছৰ 2018 চনৰ আজিৰ দিনটোতে কাৰ্বি আংলঙৰ ডকমকাৰ পাংজুৰিত নৃশংসভাৱে হত্যা কৰিছিল অভিনীলক কাংঠিলাংছু জলপ্ৰপাতলৈ যোৱা গুৱাহাটীৰ দুই যুৱক অভিজিত নাথ আৰু নীলোৎপল দাসক গণপ্ৰহাৰ কৰি হত্যা কৰিছিল একাংশ মানৱৰূপী দানৱে আৰক্ষী 800 পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰিছিল যদিও আজিও ন্যায় নাপালে দুয়োটা পৰিয়ালে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত চলি আছে বিচাৰ প্ৰক্ৰিয়া ইতিমধ্যে লোৱা হৈছে 70 গৰাকী সাক্ষীৰ ভাষ্য 48 জন লোকক কৰা হৈছিল গ্ৰেপ্তাৰ আদালতৰ ৰায় খৰতকীয়া কৰিবলৈ আহ্বান দুয়োটা পৰিয়ালৰ নীলভি স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত শিলপুখুৰীৰ নৱগ্ৰহ শিৱ মন্দিৰত বিয়লি আয়োজন কৰা হৈছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গোচৰটোক লৈ আমি নিৰাশ হতাশ আৰু ক্ষুভিত বুলি মন্তব্য নীলোৎপলৰ পিতৃৰ এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক হাফিজুৰ ৰহমান আছে নীলোৎপলৰ পিতৃৰ সৈতে মই এই মুহূৰ্তত উপস্থিত আছো নীলোৎপল দাসৰ বাসগৃহত অৰ্থাৎ তেওঁৰ পিতৃৰ সৈতে আৰু পিতৃ যিহেতুকে 6 বছৰ ন্যায়ৰ অপেক্ষাতে তেওঁ যুঁজি আছে গতিকে আজিৰ এই দিনটোত ন্যায় প্ৰাপ্তিৰ বাবে তেওঁ আৰু কেনেদৰে আগুৱাই যাব তেওঁ কৰ্মৰাজি কেনেকুৱা হ'ব এই যিখন যুঁজ এই যুঁজখনত আমি তেওঁৰ লগত কথা পাতিবৰ কাৰণে যত্ন কৰিম আমাৰ অৱশ্যে আজি আবেলি 5:30 মান বজাৰ পৰা এই বিষয়ত স্মৃতি ৰক্ষা সমিতিৰ ফালৰ পৰা নীলভি স্মৃতি ৰক্ষা সমিতিৰ ফালৰ পৰা এটা অনুষ্ঠান হ'ব তাত আমাৰ প্ৰেছ মেল এখন হ'ব তাতে বাকি আমাৰ ধৰ্মীয় অনুষ্ঠানো হ'ব বন্তি প্ৰজ্বলনকে আদি কৰি বাতৰ নাটকে আদি কৰি ইত্যাদি কেইবাটাও অনুষ্ঠান ৰখা হৈছে তাত আমাৰ বিতংভাৱে প্ৰেছ মেলত আমি সকলোখিনি আমাৰ স্মৃতি ৰক্ষা সমিতিৰ ফালৰ পৰা কোৱা হ'ব জনোৱা হ'ব তো এতিয়া যিটো কথা কোৱা হৈছে যে আমাৰ কৰ্মপন্থা কি হ'ব আমি কি কৰিম এতিয়া আমি ভুক্তভোগী পৰিয়ালৰ ফালৰ পৰা নিজাববীয়াকৈ কৰিবলগীয়া ইয়াত একো নাই কাৰণ এই যিটো এটা ক্ৰিমিনেল কেছ এই ক্ৰিমিনেল কেছটোৰ সম্পূৰ্ণ অসম চৰকাৰে দায়িত্ব লৈছে আৰু অসম চৰকাৰে প্ৰথম অৱস্থাৰ পৰাই মোকৰ্দমাটোৰ আমাৰ হাইকোৰ্টৰ নিৰ্দেশত এটা ফাৰ্ষ্ট ট্ৰেক ট্ৰায়েল হিচাপে গণ্য কৰি বা তাক সেই হিচাপে বিবেচনা কৰি সেই মোকৰ্দমাটো আজি 5.5 বছৰে চলাই থকা হৈছে আমাৰ চৰকাৰী পক্ষৰ উকিলে এইটো চলাই আছে তাত তেওঁলোকৰ এটা টিম আছে সেই টিমটো তেনেকৈ নগাঁৱলৈ যায় আমিও তাত ভুক্তভোগী পৰিয়ালৰ ফালৰ পৰা দুইটা পৰিয়ালৰ হৈ আমি দুজন অভিভাৱকে আমি তালৈকে যাওঁ খবৰ কৰোঁ তাৰো জাজ সকল বা তাত যিসকল ন্যায় পালিকাৰ যি বিচাৰ পদ্ধতি এইবিলাক আমি অলপ লক্ষ্য কৰোঁ গোটেইখিনি আমি চাই আছোঁ কিন্তু আমি নিজাববীয়াকৈ তাত ব্যৱস্থা ল'ব নোৱাৰাৰ কাৰণে বা আমি একো মাত মাতিব নোৱাৰাৰ কাৰণে আমি এতিয়া চৰকাৰৰ মুখলৈ চাই থাকিব লগা হৈছে আৰু ন্যায়পালিকাৰ মুখলৈ আমি চাই থাকিবলগীয়া হৈছে এতিয়া কথা হ'ল যোৱা নৱেম্বৰ মাহ 2018 চনৰ পৰা নগাঁও ছেছন আদালতত কেছটো মোকৰ্দমাটো চলি এতিয়া বৰ্তমান 5.5 বছৰ পাৰ হ'ল আৰু এই ক্ষেত্ৰত আমি ক'বলগীয়া হ'লে আমাৰ কথা হৈছে কি যে ফাৰ্ষ্ট ট্ৰেক ট্ৰায়েল হিচাপে যি ধৰণে মোকৰ্দমাটো আগবাঢ়িব লাগিছিল সেই হিচাপে আগবঢ়া নাই আৰু ইয়াতে আমি খুব দুখিত আমি হতাশ হৈছোঁ আৰু আমি ক্ষুভিত 71 জন সাক্ষী শেষ হোৱাৰ পিছত তাত দ্বিতীয় পৰ্যায় আহে দ্বিতীয় পৰ্যায়টো হৈছে ধাৰা 313ৰ অধীনত যিবিলাক আসামী তেওঁলোকৰ সাক্ষ্যদান হ'ব লাগে সেই প্ৰক্ৰিয়াটো
এই যোৱা নৱেম্বৰ মাহৰ পৰা এতিয়ালৈকে আজি 6-7 মাহ হৈ গ'ল আৰম্ভ হোৱা। এই যে 6-7 মাহ গ'ল নৱেম্বৰ মাহৰ পিছত এই সময়খিনি এনেকৈ পাৰ হৈ গ'ল। গতিকে এই সময়খিনিতো বহু মূল্যৱান সময় নষ্ট হৈছে। আৰু এটা ফাষ্ট ট্ৰেক ট্ৰায়েল, এই ফাষ্ট ট্ৰেক ট্ৰায়েলটোৰ যিটো গুৰুত্ব, যিটো তাৰ মহত্ব, ফাষ্ট ট্ৰেক ট্ৰায়েলৰ মহত্ব নোহোৱা হৈছে বা গুৰুত্বটো নোহোৱা হৈছে। আৰু এই কথাটো আমাৰ মহামান্য উচ্চ ন্যায়ালয়ৰ আদালতত, সেই আদালতেও সেই কথাটো নিশ্চয় জানিব বা তেওঁলোকে হয়তো গম পাইছে বা হয়তো তেওঁলোকে এই বিষয়ে এটা পৰ্যালোচনাও কৰিব পাৰে। এইবিলাক কথা আছে অৱশ্যে। তো কিন্তু কথা হৈছে কি, এইবিলাক আমি কি ক'ম, আমি হৈছোঁ ভুক্তভোগী পৰিয়াল, আমি কাকো একো ক'ব নোৱাৰোঁ। না আমি মহামান্য আদালতক কিবা ক'ব পাৰোঁ, না আমি আমাৰ উকিল মানে অধিবক্তাসকলক ক'ব পাৰোঁ, না আমি চৰকাৰক আমি আবেদন জনাইছিলোঁ এটা সময়ত। কিন্তু চৰকাৰে এতিয়া এই বিষয়ত যদি এটা বিশেষ ব্যৱস্থা হাতত লয় তেনেহ'লে হয়তো কিছু ক্ষেত্ৰত আগবঢ়াৰ এটা হয়তো সম্ভাৱনা আছে। কেতিয়া এই মোকৰ্দমা শেষ হ'ব এইটো নিশ্চয়তা আমি ভাবিবই পৰা নাই এতিয়ালৈকে। আমি অলপ নিৰাশাত ভুগিছোঁ, হতাশ হৈছোঁ, আমাৰ ক্ষোভ হৈছে, আমাৰ দুখো লাগিছে। আমি কি কৰোঁ এতিয়া, মানে একদম মানে আমাক মানে কৈছোঁ নহয়, আমি মানে খালি দেখাতহে আমি জীৱটো লৈ পেলাই আমি জীয়াই আছোঁ। তাত বাহিৰে আমাৰ মানসিকভাৱে আমাৰ অৱস্থা লাহে লাহে মুমূৰ্ষু অৱস্থাত পৰি গৈছে। আমি মানে একো উত্তৰে দিব নোৱাৰা অৱস্থা হৈছে। যে এই বিষয়ে আমি অনুৰোধ কৰিব পাৰোঁ যে মহামান্য আদালতে এই বিষয়ে পৰ্যালোচনা কৰক। ন্যায় প্ৰক্ৰিয়াটো আচলতে এতিয়া আমি যিখিনি ক'ব পৰা অৱস্থাত খুব লেহেমীয়া হৈছে। কাৰণ আমাৰ আজি 5 মাহৰ আগতেই যিসকল সাক্ষী আছিলে, 72জন সাক্ষী আছিলে, সেই সাক্ষীসকলৰ সাক্ষ্যদান প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ল। তাৰপিছত এই মোকৰ্দমাটোৱে মানে কোনো অগ্ৰগতি লাভ কৰা নাই। আমাৰ আসামী পক্ষৰ যিজন উকিল আছিলে তেখেতে এটা মিছা এটা ধৰক আপত্তি দৰ্শাই যে সেই সময়ত সেই আপত্তিটো আচলতে নাকচ হৈছিলে মানে আদালতৰ পৰা। কাৰণ তেওঁলোকক জুভেনাইল নাবালক বুলি মানে তেওঁলোকক এটা এই আপত্তি দৰ্শাইছিলে আৰু সেই আপত্তিটো আমাৰ কোৰ্টে গ্ৰহণ কৰিছিলে আৰু আমাৰ পক্ষৰ চৰকাৰী পক্ষৰ উকিলে এইটোত মানে অবজেকশ্যন দিছিলে। গতিকে অবজেকশ্যনৰ তেওঁলোকৰ ক্লেইম আৰু আমাৰ অবজেকশ্যন এই দুটাৰ যিটো শুনানিও হৈ গ'ল, কিন্তু আজিলৈকে তেওঁ এইটোত কোনো বিচাৰকৰ ফালৰ পৰা বা কোৰ্টৰ ফালৰ পৰা কোনো ৰায়দান এতিয়ালৈকে হোৱা নাই বুলি আমি গম পাইছোঁ। গতিকে গোটেই বস্তুটো লেহেমীয়া হৈছে। আমি সেইটো লৈ খুব শংকিত, আমি খুব মানে চিন্তা কৰি আছোঁ। আমাৰ লগতে আমাৰ শুভাকাংক্ষী আমাৰ সমগ্ৰ অসমৰ ৰাইজে এই বস্তুটোৰ প্ৰতি সদায় নজৰ দি আহিছে। তেওঁলোকে আমাক যেতিয়াই লগ পায় তেতিয়াই কথাবিলাক সোধে, কিন্তু আমাৰ ওচৰত কোনো উত্তৰ নাথাকে। আৰু বহুতো এনেকুৱাও ধাৰণা হৈছে যে তেওঁলোকে ধৰিছে যে আজি 6 বছৰ দিন ধৰি ইমান এটা স্পৰ্শকাতৰ হত্যাকাণ্ড, সেই হত্যাকাণ্ডটোৰ বিচাৰ প্ৰক্ৰিয়াটো ইমান লেহেমীয়া হোৱাৰ কাৰণ কিয়? কাৰণ সেই সময়ত হাইকোৰ্টৰ এটা নিৰ্দেশনা আছিল যে অভিনীল হত্যাকাণ্ডৰ গোচৰটো খৰতকীয়াভাৱে তাৰমানে এইটো ফাষ্ট ট্ৰেক ট্ৰায়েলত ল'ব লাগে। আমি আচলতে এটা নুবুজা সাঁথৰত আমি মানে এতিয়া বন্দী হৈ আছোঁ। স্থবিৰতাৰ এটা সীমা থাকে, সেই স্থবিৰতাটো এতিয়া মানে সীমা পাৰ হৈ গৈছে আচলতে। আৰু আজিও আপোনালোকৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি নিবেদন কৰিব খুজিছোঁ, কাটৰ অনুৰোধ জনাইছোঁ তেখেতে যাতে এই বিষয়টোৰ ওপৰত নজৰ কৰে আৰু এই নজৰ কৰি কি হৈ আছেনো, কিয় কাৰণে ইমান ডিলে হৈছে, সেই বস্তুটো আমাক তেখেতৰ ফালৰ পৰা যাতে আমাক এটা সুনিৰ্দিষ্ট নিৰ্দেশনা দিয়ে, তেওঁৰ মানে সীমাবদ্ধতাৰ ভিতৰত ৰাখি সেইটোৱে আমাৰ তেখেতৰ ওচৰত কাটৰ প্ৰাৰ্থনা। ইমান অত্যাচাৰ কৰি মাৰাৰ পিছতো যে বিচাৰটোৰ ক্ষেত্ৰত ইমান হেৰি কৰিব লগা হৈছে আৰু কিমান বছৰ জীয়াই থাকিম, কিমান বছৰ আমি। গতিকে বিচাৰটোৰ ক্ষেত্ৰত যে কিমান বছৰ কৰি থাকিব লাগে, মই আচলতে মাজে খুব হতাশ হৈছোঁ। মনটো মানুহৰ বৰ ডাঙৰ বস্তু, মনটোকতো বুজাব নোৱাৰোৱে। এতিয়া বাহিৰত আছোঁ, কিন্তু ধৰি লওক মানুহক কিন্তু ভিতৰৰ অন্তৰত
কি ঘটি আছে কি ধুমুহা যিটো এটা ধুমুহা পাৰ কৰিলোঁ 2018 চনৰ 8 জুনৰ দিনাখনৰ যিটো ধুমুহা সেই ধুমুহাটো এতিয়াও মোৰ মূৰত আছে গতিকে হেতু মই কেতিয়াও হেৰি হ'ব নোৱাৰো মৃত্যুৰ লগে লগে মোৰ যাব কিন্তু তথাপি এটা আশা কৰো যে ইমান অন্যায়ৰ যদি এটা ন্যায় নাপাওঁ তেতিয়াহলে ন্যায়ালয় কি কাৰণত আমি বিচৰা ধৰণে ন্যায় দিয়ে ইমান কষ্ট দি হত্যা কৰিলে তাৰ যদি ন্যায় এটা দিয়ে আমাক কাৰণ মই সিহঁতক যেনেকৈ মাৰিলে সিহঁতৰো জীয়াই থকাৰ অধিকাৰ নাই গতিকে সিহঁতৰ মই ফাঁচি বিচাৰিছোঁ চৰকাৰে অকমান এইটো ক্ষেত্ৰত অকমান নজৰ দি পেলাই আমাক অকমান সকাহ দিয়ক আনুষ্ঠানিকভাৱে সেইটোৱে মোৰ অনুৰোধ